নমস্কাৰ, মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি বগা সৰিয়হৰ সৈতে মাছ বনাওঁ। এয়া সৰিয়হখিনি ধুনীয়াকৈ মই মিক্সিত পিচি ল'লোঁ আৰু ইয়াতে মই বিলাহীৰ লগত দিছোঁ পিঁয়াজ, নহৰু, বিলাহী আৰু কেঁচা জলকীয়া গোটেইখিনি মই মিক্সিত মাৰি ল'লোঁ। আৰু ইয়াতে মই আদা আৰু জিৰাত কোনো ধৰণৰ মছলা মই ব্যৱহাৰ কৰা নাই। চাওকচোন, এয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ ধুনীয়া দেখুওৱা ধৰণে। আৰু আপোনালোকে যদি আদা আৰু জিৰা নিদিয়াকৈ বনাই খোৱা নাই, এবাৰ বনাই খাই চাব। আদা আৰু জিৰা নিদিয়াকৈ ইমান ধুনীয়া হয় খাবলৈ। আদা আৰু জিৰাটো মই অকণমান এভইড কৰোঁ, অকণমান তিতা ভাৱটো পাওঁ, গতিকে সেইকাৰণে নিদিওঁ। ইয়াতে তেলত মই কেঁচা জলকীয়া আৰু ক'লা জিৰা দি পেলাই গোটেই পেষ্টটো মই ইয়াতে ভাজি ল'ম। আৰু ইয়াত লগত দিলোঁ মই হালধি, নিমখ আৰু অকণমান জলকীয়া পাউডাৰ। বগা সৰিয়হ যিহেতু অকণমান জলকীয়া পাউডাৰটো দিছোঁ। জলকীয়া পাউডাৰটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। এয়া চাওকচোন, ধুনীয়াকৈ এইখিনি মই ভাজি ল'ম অকণমান কালাৰ অহালৈকে। এয়া ধুনীয়াকৈ ভাজি আছোঁ আৰু খাই চাবচোন এদিন এনেকৈ, খুব ধুনীয়া লাগে। আৰু সৰিয়হটোতো সকলোৱে খায়েই, গতিকে মই কিন্তু আদা, জিৰা এইবোৰ ব্যৱহাৰ নকৰোঁ। অকল নহৰু, কেঁচা জলকীয়া, ক'লা জিৰা এনেকৈ মই দি পেলাই বনাওঁ, খাবলৈ খুব ধুনীয়া লাগে। এয়া মোৰ দৰে এদিন বনাই খাই চাব। যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কেনে পালে জনাব ভিডিঅ'টো। চাওকচোন বাৰু, মাছ ফাইনেলি ৰেডি হৈ গ'ল। আজি কিন্তু মই থালি সজাবলৈ নহ'ল। এয়া চাওক কি ধুনীয়াকৈ হৈ গৈছে। থেংক ইউ।